মেডিকেল প্ৰফেশ্যনত এটা কথা আছে CME কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন প্ৰত্যেকজন ডাক্তৰে প্ৰত্যেক বছৰে তেওঁলোকে CME এটেণ্ড কৰিবই লাগিব CME যদি এটেণ্ড নকৰে তেওঁ ডক্টৰ হিচাপে প্ৰেক্টিছটো তেখেতৰ বিফল হৈ যাব কাৰণ বহুত নতুন কথা আহি আছে নতুন টেকনিক আহিছে নতুন মেডিচিন আহিছে নতুন পদ্ধতি আহিছে সেইখিনি সম্পৰ্কে তেওঁ যেতিয়া অৱগত নহয় তেতিয়া হলে তো তেওঁৰ প্ৰফেশ্যনৰ পৰা আউট হৈ যাব আমি খুব ভাগ্যৱান নিজকে আমি খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে শিক্ষকসকলো নিজকে খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে কাৰণ আমি ইণ্ডিয়াৰ এডুকেশ্যন ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰান্সফৰমেশ্যনৰ ট্ৰানজিশ্যন ষ্টেজ এটাত আমি কাম কৰাৰ সুযোগ পাইছোঁ নেশ্যনেল এডুকেশ্যন পলিচি 2020 প্ৰয়োগ কৰাৰ সময়খিনিত আমি কাম কৰাৰ সুযোগ পাইছোঁ যেহেতু এইটো এটা নিউ নেশ্যনেল এডুকেশ্যন পলিচি আহিছে তো ইয়াত বিভিন্ন পদ্ধতিৰ কথা বিভিন্ন কাৰিকুলামৰ কথা সিলেবাছৰ কথা এই গোটেই কথাবিলাক আহি থাকিব আৰু তাৰ কাৰণে প্ৰশিক্ষণ আমাক প্ৰয়োজন হ'ব মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছোঁ যে মেডিকেল প্ৰফেশ্যনত যেনেকে CME প্ৰত্যেক ডক্টৰৰ কাৰণে ই এটা নিয়মিত প্ৰেক্টিছ আমাৰো শিক্ষা বিভাগত CTE কণ্টিনিউৱাছ টিচাৰ এডুকেশ্যন আমি এইটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে আমি প্ৰত্যেকে যেটো বৌদ্ধিক এক্সাৰসাইজ কৰিব লাগে সেই বৌদ্ধিক এক্সাৰসাইজটো কৰিম আৰু শাৰীৰিক এক্সাৰসাইজ আৰু এই বৌদ্ধিক এক্সাৰসাইজ বা যেটো মানসিক ব্যায়াম এই দুটাই আমাক 80 বছৰলৈ লৈ যাব এতেকে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে প্ৰশিক্ষণ লৈছো এটো নাভাবিব এই প্ৰশিক্ষণ আমাৰ নিজৰ কাৰণে এই প্ৰশিক্ষণে আমাৰ জ্ঞান বুদ্ধি এখিনি বৃদ্ধি কৰিব আৰু আপোনালোকে যেতিয়া গৈ নিজৰ জিলাত বাকি শিক্ষকসকলকো কথাখিনি শিকাব কথাখিনি শিকোৱাৰ লগে লগে ইয়াৰ এটা ডাঙৰ ইম্প্যাক্ট আমাৰ শিক্ষা ব্যৱস্থাত পৰিব বুলি মই আশা ৰাখিছো আৰু এই ব্যৱস্থা লোৱাৰ কাৰণে মই সেৱাক ধন্যবাদ জনাইছো দ্বিতীয় এটা কথা মই আপোনালোকক ক'ব বিচাৰিম আমাক ব্ৰিটিছে দি যোৱা যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো নলেজ বেসড শিক্ষা ব্যৱস্থা কিন্তু নলেজ মানে জ্ঞান এলোন অকল জ্ঞান কেতিয়াও সম্পূৰ্ণ শিক্ষা হ'ব নোৱাৰে জ্ঞানৰ লগত কৌশল বা দক্ষতা স্কিল তাক সংযুক্ত কৰিব পৰা যদি না যায় তেনেহলে কেৱল জ্ঞানে আপোনাক এটা নিয়োগ আপোনাক এটা উপাৰ্জন আপোনাক এটা চাকৰি দিব নোৱাৰে যদি আপোনাৰ স্কিল নাই তেতিয়া হলে জ্ঞান আৰু স্কিলৰ যদি কম্বিনেশন নহয় তেনেহলে এটো টোটাল এডুকেশ্যন নহয় এতিয়া স্কিল বুলি যেতিয়া আমি কওঁ আমাৰ সমাজত আমাৰ মাজত এটা ভ্ৰান্ত ধাৰণা এটা বিয়পি আছে যেতিয়া আমাৰ হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ইয়াতে ভকেশনাল স্ট্ৰীম বুলি স্ট্ৰীম এটা আছে এতিয়াও পৰীক্ষা হৈ আছে মাজতে কলেজ বিলাকতো ভকেশন আৰম্ভ হ'ল ভকেশনাল কোর্স যে মই সায়েন্স এটা স্ট্ৰীম আছে আৰ্টস এটা স্ট্ৰীম আছে কমাৰ্স এটা স্ট্ৰীম আছে ভকেশনাল স্ট্ৰীমটো কিয় দৰকাৰ তে মই কলো BA ইন হিষ্ট্ৰী এটো কি কাৰণে ভকেশন নহয় বা হ'ব নোৱাৰে BSc ইন কেমিষ্ট্ৰি ই কি কাৰণে ভকেশন হ'ব নোৱাৰে প্ৰত্যেকটো শিক্ষাই আপোনাৰ একোটা ভকেশন কিন্তু এটা ভুল ধাৰণাৰ পৰা আৰম্ভ হ'ল ভকেশনাল এডুকেশ্যন
যে যিসকল ছাত্ৰ ছাত্ৰী অংকত ভাল নহয়, বিজ্ঞানত ভাল নহয়, ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ, অফিচাৰ শিক্ষক হোৱাৰ সম্ভাৱনা নাই, তেওঁলোকক কাৰ্পেণ্ট্ৰি, ৰাজমিস্ত্ৰী এইবিলাক শিকাব লাগিব, হাতুৰি বটালি লৈ পেলাই কৰা কাম, সেইটোৱেই স্কিল। এই যিটো শাৰীৰিক কিছুমান কাম, ITI, পলিটেকনিক, সেইটোহে ভকেশ্যন বুলি মানুহে ধৰি ল'লে, এইটো এটা সম্পূৰ্ণৰূপে ভুল ধাৰণা। স্কিল সি ছফ্ট স্কিলো হ'ব পাৰে, হাৰ্ড স্কিলো হ'ব পাৰে। অটোমোবাইল টেকনিচিয়ান এজন, তেওঁ এজন স্কিল্ড পাৰ্চন। নিউজ পেপাৰ এডিটৰ এজন, তেওঁ স্কিল্ড পাৰ্চন। এতিয়া অটোমোবাইলৰ ইঞ্জিনটো মেৰামতি কৰিব জনাটো সেইটো এটা স্কিল, কিন্তু নিউজ পেপাৰ এখন এডিট কৰা সেইটোও এটা স্কিল। মেগাজিন এখন এডিট কৰা সেইটোও এটা স্কিল। ক্ৰিয়েটিভ ৰাইটিং সেইটোও এটা স্কিল। টিচিং ইজ অলছ' এ স্কিল। টিচিংটোও এটা স্কিল। ভৱিষ্যতৰ, মইতো ভিজুৱেলাইজ কৰোঁ যে ভৱিষ্যতৰ যিসকল শিক্ষক নিযুক্তি হ'ব, সেই শিক্ষক নিযুক্তিত তেওঁলোকৰ যিটো বিষয়, সেই বিষয়টোত কিমান জ্ঞান আছে তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচন নহ'ব, বাছনি নহ'ব। তেখেতৰ জ্ঞান আছে, কিন্তু জ্ঞানটো ছাত্ৰ ছাত্ৰীক দিবৰ কাৰণে স্কিল আছে নাই সেইটো আমি লগে লগে চাম। কাৰণ বহুত মানুহ আছে, মই মোৰ ব্যক্তিগত জীৱনতে বহুত মানুহ লগ পায়ে থাকোঁ, বহুত কথা জানে কিন্তু আনক শিকাব নোৱাৰে, আনক বুজাব নোৱাৰে। গেপটো ক'ত, ডেফিচিয়েঞ্চিটো ক'ত, যে আনক শিকোৱাৰ যিটো স্কিল, সেই স্কিলটো তেখেতৰ হাতত নাই। পাঞ্চালী ডাঙৰীয়াই ক'লে বেদিক মেথছৰ কথা। বেদিক মেথছ এইটো বেলেগ মেথছ নহয়, ইট ইজ এ টেকনিক অফ লাৰ্ণিং টিচিং মেথমেটিক্স। দেয়াৰফৰ ইট ইজ এ স্কিল। এবাকাছ ই এটা স্কিল। আৰু এতিয়া আহি থকা দিনবিলাকত এইটো এটা আমাৰ কাৰণে চেলেঞ্জিং কাম যে আমি নলেজ এণ্ড স্কিলক মানে জেনেৰেল এডুকেশ্যনত কেনেকৈ তাক সমাহিত কৰিম, ইণ্টিগ্ৰেট কৰিম। যিহেতু নলেজ, অকল নলেজে এমপ্লয়েবিলিটি তাক এনচিউৰ কৰিব নোৱাৰে, কিন্তু স্কিলে পাৰে। স্কিলে পাৰে। স্কিল, দক্ষতাই এমপ্লয়েবিলিটিটোক এনহেন্স কৰিব পাৰে। আৰু সেইকাৰণে আমি স্কিল নলেজৰ কম্বিনেশ্যন কেনেকৈ কৰিম। আজি আপোনালোকে বিভিন্ন মেথড কিছুমান শিকিলে এই 3 দিনত। হাউ টু টিচ, ৱৰ্কশ্বপটোৱে হ'ল, এই প্ৰশিক্ষণটোৱে হ'ল হাউ টু টিচ। দিছ ইজ বেচিকেলি এ স্কিল অফ টিচিং। এতিয়াৰ যিটো শিক্ষা ব্যৱস্থা আহিছে, আমাৰ চেয়াৰমেন ডাঙৰীয়াই কৈ গ'ল যে নম্বৰৰ গুৰুত্ব নাই, ষ্টেণ্ড কৰা ছিষ্টেম উঠি গ'ল। আৰু মইতো বিচাৰিম ডিভিজনটোও উঠি যাব লাগে। ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এইবিলাকো উঠি যাব। চিম্পল পাছ অৰ ফেইল। আৰু যদি ফেইল কৰিছে কম্পাৰ্টমেণ্টেল দিয়াৰ ব্যৱস্থা। অল আৱাৰ চিলড্ৰেন, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মূল্যৱান। প্ৰত্যেকৰে নিজৰ কিবা নহয় কিবা এটা ফেকাল্টি আছে, যিটো ফেকাল্টিৰ সঠিক গাইডেন্স দিব পাৰিলে তেওঁ এজন সফল সুখী ব্যক্তিত পৰিণত হ'ব। প্ৰত্যেকজন ব্যক্তি ডাক্তৰ হোৱাটো প্ৰয়োজন নাই, চবেই ডাক্তৰ হ'লেতো কামেই নাইকিয়া হৈ যাব ডাক্তৰ। প্ৰত্যেকজন ইঞ্জিনিয়াৰ হোৱাৰো প্ৰয়োজন নাই, প্ৰত্যেকজনে শিক্ষক হোৱাৰো প্ৰয়োজন নাই। আন এবাৰ কেইজনমান ছাত্ৰ ছাত্ৰী মোৰ মানে সংগঠনৰ নেতা মোৰ ওচৰত আহি পেলাই ক'লে যে ছাৰ, আমাৰ গাঁৱত মেট্ৰিকত ভাল ৰিজাল্ট কৰাখিনিৰ কাৰণে আমি এটা সম্বৰ্ধনা সভা পাতিছোঁ, আপুনি যাব লাগে। তেতিয়া মই তেওঁৰ হাতত আৰু এখন কাগজ দেখিছোঁ। কাগজ মানে 2খন আনে, এখন নিমন্ত্ৰণ
আৰু এখন আৰ্থিক সাহায্য প্ৰথম নিমন্ত্ৰণখন দিয়ে হেতু আপুনি এগ্ৰি কৰাৰ লগে লগে সেকেন্ডখন দি দিয়ে যে আমাক অলপ পইচাও লাগে অনুষ্ঠানটো পাতিবৰ কাৰণে তা মইতো গম পাই গলো যে এটো আৰ্থিক সাহায্যৰ কাগজখনো আছে মই তেতিয়া তেওঁলোকক সুধিলো তোমালোকে কোনে কোনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলা তেতিয়া ইজনে হিজনৰ মুখলৈ চাইছে মই কনফাৰ্ম হলো তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা নাই এতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজন পোৱা কিজনক কিয় গামোচা পিন্ধাব বিচাৰিছা তেওঁলোকেতো নিজৰ জুৰত নিজৰ প্ৰচেষ্টাত তেওঁলোকে পঢ়িছে কষ্ট কৰিছে পৰীক্ষা দিছে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এতিয়াতো যাবগৈ এতিয়াতো ধেমাজিৰ পৰা যাবগৈ গুৱাহাটীলৈ আৰু কেইজনমানতো গুৱাহাটীৰ পৰা গৈ পেলাই দিল্লী পাব পুনে পাব কৰবাত আমেৰিকা পাবগৈ আৰু ঘূৰিও নাহে ধেমাজিলৈ কিন্তু যিসকল থাৰ্ড ডিভিজন পালে যিসকল সেকেন্ড ডিভিজন পালে তেওঁলোক গাঁৱতে থাকিব তেওঁলোকৰ কাৰণে তোমালোকৰ কাৰ্যসূচী কি তেতিয়া তেওঁলোকৰ মুখৰ মাত নাই মোক তেওঁলোকৰ কাৰণে যিসকল সফল হল তেওঁলোকৰ কাৰণে আমাৰ একো কৰিবলগীয়া নাই কিন্তু যিসকল বিফল হৈছে যিসকল থাৰ্ড ডিভিজন পাইছে ফেল কৰিছে তেওঁলোকৰ কাৰণেহে আমাৰ কৰিব লগা আছে আৰু তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰটো কি হ'ব সেই বিষয়ে সভা এখন পাতিলে মোক মাতিবলৈ আহিবা মই যাম আৰু টকা কেইটামানো মই চান্দা হিচাপে দিম কিন্তু এই সম্বৰ্ধনা হবার কাৰণে মই নাযাও একো নিদিও তেওঁলোক গুচি গল ঘূৰি নাহিলে কিন্তু মই মোৰ নিজাববীয়াকে মই এনেকুৱা ওয়াৰ্কশ্বপ পাতিছো যত ফেল কৰা ল'ৰা ছোৱালী থাৰ্ড ডিভিজন পোৱা সেকেন্ড ডিভিজন পোৱা ল'ৰা ছোৱালীৰ লগত মই কথা পাতো আৰু আজি আপোনালোককো মই ক'ব বিচাৰিছো অকল সুকা কিজনতে গুৰুত্ব নিদিব সুকা ছাত্ৰ এজনক লেটাৰ মাৰ্কস পোৱাই দিলো তাত আপোনাৰ কোনো কৃতিত্ব নাই একেবাৰে অংক বুজি পোৱা নাছিল তাক মই অংক শিকাই দিলো তাত কৃতিত্ব আছে বিজ্ঞানৰ বটো বুজা নাছিল তাক মই বুজালো তাতহে আপোনাৰ কৃতিত্ব আছে আৰু সকলোকে একে ভগৱানৰ সন্তান হিচাপে ফেকাল্টি কাৰোবাৰ বেয়া আপুনি ডিসক্ৰিমিনেট কেতিয়াও নকৰিব ষ্টুডেণ্টক ডিসক্ৰিমিনেট কৰাটো কাৰণ হেতু বহুত ডাঙৰ শিশুৰ প্ৰতি কৰা বহুত ডাঙৰ অন্যায় কোনবা এজনে ভাল ই অংক একেবাৰে নাজানে বিজ্ঞান একেবাৰে নাজানে গোৱালগালি নিদিব কিন্তু হি ফুটবল খেলিব জানে তাক কয় তই ধুনীয়া প্ৰশংসা কৰক তই ধুনীয়া ফুটবল খেল ফুটবলত মনোনিৱেশ কৰক কোনোবাই ধুনীয়া এথলেটিক্স জানে এথলেটিক্সৰ কাৰণে তেওঁক উৎসাহিত কৰক জুনে জিতু যাৰ জিতু ফেকাল্টি আছে আফটাৰ অল এদিন গৈ এই ছাত্ৰ বা ছাত্ৰী গৰাকী এমপ্লয়েড হ'ব লাগিব আইদাৰ বেলেগৰ দ্বাৰা অৰ সেলফ এমপ্লয়েড তেওঁ উপাৰ্জন কৰিব লাগিব তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দিব লাগিব আৰু তেওঁৰ ল'ৰা ছোৱালীক গৈ তেওঁ পঢ়াব লাগিব পঢ়াব পাৰিব লাগিব আৰু তাৰ কাৰণে যোগ্য কৰি গঢ়ি তুলিব পৰাটোই আমাৰ সকলোৰে শিক্ষক শিক্ষয়িত্ৰী হিচাপে আমাৰ দায়িত্ব আটাইতকৈ বেছি মই শিক্ষামন্ত্ৰী হোৱাৰ পাছতে মই বিভিন্ন ৰিসাৰ্চ কৰিব লগা হৈছিল ডিপাৰ্টমেণ্টৰ বহু ধৰণৰ এতিয়াও কৰি আছো কিছুমান বিশাল ডিপাৰ্টমেণ্ট বুজিব নোৱাৰা ডিপাৰ্টমেণ্ট অজস্ৰ সমস্যা 5000 হাইকোৰ্টৰ কেছ এটোৱে হল শিক্ষা ডিপাৰ্টমেণ্ট তো ইয়াৰ বহুত কথা মই লাহে লাহে মই মানে বুজিবৰ কাৰণে চেষ্টা কৰিছিল তেতিয়া এটা পৰিসংখ্যা আহিছিল পৰিসংখ্যাটো হল অসমত মাত্ৰ 14% ছাত্ৰ ছাত্ৰীয়ে সায়েন্স ষ্ট্ৰীমত বা কলেজত সায়েন্সত তেওঁলোকে এডমিশন লয় মেজৰিটি আৰ্টছত যায় সেই পৰিসংখ্যাতে এটো পাইছিলো যে বিহাৰ তাত 42% ষ্টুডেন্টছে সায়েন্স পঢ়ে ইয়াত মই বিভিন্ন কিয় উদ্ধাৰ
ছাৰ মেথছ আৰু নাথাকে মেথছটোক চিৰবিদায় বিজ্ঞানক চিৰবিদায় তাৰ পাছত 70% ষ্টুডেণ্টে আৰ্টছ পঢ়ে কিয় তাত অংক নাই তাত বিজ্ঞান নাই এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে অংক আৰু বিজ্ঞানক ইমান ভয় কিয় কৰে ঘৰত মাক বাপেকে বুজাই দিব নোৱাৰে স্কুলত শিক্ষকে বুজাই দিব নোৱাৰে ইণ্টাৰেষ্টিং নহয় মানে এইটো এটা সম্পূৰ্ণ বুজিব নোৱাৰা বিষয় সেইকাৰণে তাৰ পৰা মুক্তি বিচাৰে আৰু যে মেট্ৰিকটো পাছ কৰিলে মুক্তি এতিয়া আপোনালোকৰ দায়িত্ব আমি পৰ্যায়ক্ৰমে IIT গুৱাহাটী তেজপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এই তিনি ঠাইত আমি বিজ্ঞান আৰু গণিতৰ শিক্ষকসকলৰ কাৰণে আৱাসিক প্ৰশিক্ষণ কৰি আছো এতিয়া আমি CBSEৰ যি টিচাৰ মেনুৱেল আছে সেই মেনুৱেলখন আমি আপোনালোকৰ জৰিয়তে শিক্ষকসকলক শিকাব বিচাৰিছো সো অংক বিজ্ঞানত চৰকাৰখনৰ আমাৰ প্ৰচেষ্টাটো থাকিব যাতে শিক্ষকসকলৰ আমি কেপাচিটি বিল্ডিং কৰিব পাৰো অংকটো যাতে ভয় খাব লগা এটা বিষয় নহয় তাৰ কাৰণে বেলেগ বেলেগ পদ্ধতি ল'ব এই বছৰ আমি পাইলট প্ৰজেক্ট আৰম্ভ কৰিছো বৈদিক মেথ শিকোৱাৰ কাৰণে এই বছৰতে পাইলট প্ৰজেক্ট আৰম্ভ হ'ব ক্লাছ 1ত আবাকাছ শিকোৱাৰ কাৰণে যাতে মেথছটো আমি অংকক আমি সিম্পলিফাই কৰিব পাৰো ইয়াক আমি গেমিফাই কৰিব পাৰো আৰু হেতু কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব আপোনালোক শিক্ষক সেইকাৰণে আপোনালোক সেৱাৰ চেয়াৰমেন ডাঙৰীয়া আছে তথ্য এটা দি দিওঁ মেট্ৰিকত কোনটো বিষয়ত আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেইল কৰে অংক অসমীয়া MIL হাইয়েষ্ট মাতৃভাষাতে আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেইল কৰে হেতুৰো শুধৰণি কৰাৰ ব্যৱস্থা আমি কৰি আছো সো আমি ভাৰতবৰ্ষৰ শৈক্ষিক উত্তৰণৰ এটা যুগ সন্ধিখনত আমি শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছো গতিকে আমাৰ ৰুলটো খুব ক্ৰিটিকেল অতি গুৰুত্বপূৰ্ণ ৰুল